আজি কিয় যাব লাগে তোমাৰ খালি হুষ্টেল 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 মই জনা হোৱাৰ পৰা হুষ্টেল থাকিব কৈছা দুদিন মই থাকো দিয়াচোন বাবা এতিয়া যোৱাকৈ যোৱা ইয়াৰ পাছত আহিলে দুদিনমান থাকি যাবা তুমি থাকি দিছা সদায় কোৱা তেনেকৈ মোৰ বন্ধুৱে মই ঘৰলৈ আহিব নাপাওঁ মোৰ বন্ধুৰ ঘৰত কথা এইখন কি মোৰ ঘৰ নহয় ইয়াত মই কিয় থাকিব পাৰোঁ তুমি আছা ককা আছে আইতা আছে আৰু দেউতা আছে তথাপি মোক তুমি অকলশৰীয়া কৰি কিয় ৰাখা আছে বাবা এইখন ঘৰততো সকলো আছে কাৰণ তাৰ মাজতো কিবা এটা অভাৱ সেই অভাৱখিনি তই চাব নালাগে তোক দেখুৱাব নিবিচাৰোঁ সেয়ে মোৰ কষ্ট হ'লে তোক মই হোষ্টেলতে ৰাখিছোঁ তই ডাঙৰ মানুহ হ'ব লাগিব ভাল মানুহ হ'ব লাগিব যা তোৰ দেৰি হ'ব আজি নগলেও হ'ব দিয়া বোৱাৰী চোৱাচোন কেনেকৈ মোক মায়ে পঠাই আছে মাৰে আচলতে আপুনি মোক কিয় দুৰ্বল কৰিছে দেউতা যা বাবা তোৰ দেৰি হ'ব নহয় সেই ককা মাক আকৌ এবাৰ কোৱাচোন অন্ততঃ আজি থাকি যাওঁ মই মন তোৰ দেৰি হ'ব কৈছোঁ নহয় মোৰো বৰ মন যায় তোক মই মোৰ বুকুত সাৱটি ৰাখিব কাৰণ মই তোৰ মা মোৰো বৰ মন যায় সৰুতে আহাৰ ৰুটি খুৱাই দিয়াৰ দৰে আজিও খুৱাম কাৰণ মই তোৰ মা যা বাবা যা অপৰাধী নকৰিবি হোষ্টেলতে থাকি তই ডাঙৰ মানুহ হ'ব লাগিব ভাল মানুহ হ'ব লাগিব ল'ৰাটোৱে বৰ কষ্ট পাইছো বোৱাৰী ময়ো জানো দেউতা তাক এনেকৈ পঠাই দিলে সি বৰ কষ্ট পায় তাতকৈ বেছি কষ্ট পাব দুদিন ঘৰত থাকি যেতিয়া দেউতাকে মোক কৰা অত্যাচাৰখিনি নিজ চকুৰে দেখিব আজি 20টা বছৰ মানুহজনে মোক অৱহেলাই কৰিলে অত্যাচাৰেই কৰিলে সেইবোৰ মোৰ ল'ৰাক দেখাব নোখোজো দেউতাকৰ স্বভাৱবোৰ যাতে তাৰ গাল বিয়পিব নোৱাৰে তাৰ বাবে কষ্ট হ'লেও সি হাতৰতে থাকিব লাগিব মোৰো হয়তো আৰু বেছি দিন নাই বোৱাৰী ভাবিছিলো চকু মুদাৰ আগতেই ঘৰখন অলপ সলনি হোৱা দেখিবলৈ পাম কিন্তু নহ'ল হাৰি গ'লো মই তুমি ভুগিছা নিজৰ স্বামীৰ অত্যাচাৰত আৰু মই ভুগিছো মোৰ পত্নীৰ অত্যাচাৰত আচলতে কাক দুখিবা নাৰী জাতিক নে পুৰুষ জাতিক মানুহৰ জ্ঞান যদি নাথাকে কাকো ভাল বুলি ক'ব নোৱাৰো বোৱাৰী মৰাৰ আগতে নাতিটোৰ হাতত ইণ্ডাষ্ট্ৰীৰ চাবিটো তুলি দিব পৰা হ'লে বৰ শান্তি পালো হয় চাওঁতে চাওঁতে সিও ডাঙৰেই হ'ল কিবা এটা শেষ সিদ্ধান্তলৈ অহাৰ সময় হৈছে বোৱাৰী ঠিকেই কৈছে দেউতা সিদ্ধান্তৰ সময় হৈছে ঠিক সময়তে আপুনি আহি পাইছে আজি মোক এটা প্ৰশ্নৰ উত্তৰ লাগে আজি মোক 20 বছৰে ঘিণ কৰি আহিছে তাত মোক ক'ব লগা একো নাই এগৰাকী পত্নী হৈও পতিৰ মৰমৰ পৰা বঞ্চিত হৈছোঁ তাত ক'ব লগা একো নাই কিন্তু নিজৰ সন্তানক কিয় বঞ্চিত কৰিছে কিয় ঘিণ কৰিছে ভাল মানুহৰ দৰে বুকুৰ মাজত লৈ তাক কিয় ক'ব পৰা নাই যে মই তোৰ দেউতা কি ক'লে মানুহে কয় গিৰিয়েকৰ ঘৰত ভৰি দি 3টা মাহ পুৰা নহওঁতে সন্তান জন্ম দিয়া ঘৈণীয়েক ধৰি মানুহে কি বুলি কয় জানো চৰিত্ৰহীন নাইকি আৰু সন্তানকো জাৰত বুলি ক'ব শুনিলে দেউতা পাৰিব আপুনি আপোনাৰ সন্তানটোক জাৰত বুলি ক'বলৈ আচলতে আপোনাৰ সন্তানটো এটা পগলা সন্তান কাৰণ পাগলেহে পাহৰি যায় কি ক'ত কি কৰিছে নিজে কৰা এটা জঘন্য অপৰাধক গৰ্ভত সযতনে ৰাখি জন্ম দিয়াৰ পাছত নিজৰ দেউতাকে কৈছে সি বোলে জাৰৰ মই চৰিত্ৰহীন মোৰ আগত দেখি দিয়া 20টা বছৰ মানুহবোৰে তোক সন্তানক তেনেকৈ পঠিয়াইছে গতিকে মই তাহাঁতক হজম কৰিব নোৱাৰো কুলাংগাৰ এই কুলাংগাৰ মোৰ দেহত যদি শক্তি থাকিলে হয় তোক এই মুহূৰ্তত ডিঙি চেপি মাৰিলো হয় আনৰ কথা শুনি এই নিষ্পাপ ছোৱালীজনীক ইমান কষ্ট দিছ তোক
ভগৱানেও ক্ষমা নকৰে পিশাচ। ভগৱানে ক্ষমা কৰক বা নকৰক, মই কিন্তু এই মানুহজনক কোনোদিন ক্ষমা নকৰোঁ। কি কৰিবি হা? কি কৰিবি তই? চলাম, জ্বলি জ্বলি মৰিব লাগিব। মৃত্যুৰ সময়ত পানী এটুপি দিবলৈ কোনো মানুহ নোলাব তোৰ কাষত। মই আহিছোঁ। নাজানো কলৈ যায়, জানো মাথো এই মুহূৰ্তৰ পৰা এই মানুহজন মোৰ কোনো নহয় আৰু এই ঘৰখন নহয়। চৰিত্ৰহীনা খালি মই ইয়াত নাথাকোঁ। মোৰ সন্তানক গাৰো ঝুলি পোৱা এই মুখখন আৰু মই কোনো দিন নাচাওঁ। মুখ আপনি নাটখনি জীবনী কালে আপনাদের সন্মুখত আৰু মাত্ৰ দুদিন একটা মুহূৰ্ত বাকী আছে।